পাকিস্তান গৈছিলে নাই গৈ সেই প্ৰশ্নটোৰ পৰা ফালৰি কাটি কৰে একো উত্তৰ নিদিয়ে আমি তেওঁলোকৰ প্ৰতিক্ৰিয়া লৈছোঁ তাকে ময়ো মানে এতিয়া আগতে কোনো কল্পনাই কৰিব পৰা নাছিলোঁ যে গৌৰৱ গগৈৰ এগৰাকী ব্যক্তি ইমান উচ্চকিত ব্যক্তি অসমৰ প্ৰাক্তন পৰম সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীৰ সন্তান পাকিস্তানলৈ যাব এই কথাটো কিন্তু বিশ্বাস কৰা নাছিলোঁ যদিও এতিয়া তেওঁক যদি সোধা হয় প্ৰশ্ন তেওঁ কয় যে আপোনালোকক কোনে সুধিবলৈ পঠিয়াইছে পুলিচৰ কাম বেয়া হৈছে আকাশখন নীলা এনেকুৱা ধৰণৰ কিবা চালে বাৰে ক'ব প্ৰশ্ন উত্তৰ দিয়া আমি নিজে শিকিছোঁ গতিকে মোৰ তথাপি এতিয়াও যেন ক'ৰবাত এটা আশা আছে তেওঁ যে কৈ দিয়ক মই নাই যোৱা বুলি কাৰণ মই ভাবিবলৈ বিশ্বাস কৰিবলৈ মোৰ কঠিন হৈছে যে সেইটো তেওঁৰ কথা যে পাকিস্তান যাবলৈ এতিয়া 195খন দেশ আছে 194খন দেশৰ লগত আমি কাম কৰোঁ তেওঁ ল'ৰা ছোৱালীবিলাকক মাজতে কিবা শিকাবলৈ নিছিল বেলেগ দেশ নাপালেগৈ আৰ্জেণ্টিনা নেপাল ভূটান বা আমেৰিকা ফ্ৰান্স নাই গৈ তেওঁ পাকিস্তানৰ লগত যে বহি আছেগৈ স্বীকাৰ কৰা নাই পাকিস্তান গৈছে বুলি প্ৰথম কথা দ্বিতীয় কথা এটা পাকিস্তান পৃথিৱীৰ ইমান দেশ আছে ভাৰতৰ 140 কোটি মানুহৰ মাত্ৰ কেইহাজাৰমান মানুহ তাত ধৰ্মীয় কেইটামান পীঠস্থান আছে তালৈ যায় নাইবা মাজতে ক্ৰিকেট খেলিবলৈ যোৱা দেখিছোঁ আৰু আমাৰ মন্ত্ৰালয়ৰ বিদেশ মন্ত্ৰালয়ৰ দুয়োগৰাকী ডিপ্ল'মেট যায় তাৰ পৰা সেইটো মই আজিলৈকে কোনো মানুহক যোৱাত দেখা নাই যে মই ক'ত যাবা মই পাকিস্তান ফুৰিবলৈ যাওঁ ঠিক আছে তেওঁ নাই যোৱা বুলি ভাবিছোঁ যদি নাই যোৱা বুলি কওক আৰু এই কথা যদি নতুনকৈ আকৌ আহিছে যে 15 দিন তেওঁ আছে 15 দিন কি কৰিছে সঁচাকৈ যদি গৈছেতো ডাঙৰ কথা 15 দিন আছে যদি একো ডাঙৰ কথা তৃতীয় কথা হ'ল যে পাকিস্তানৰ এজেঞ্চি কোনোবা NGOৰ বেতন ভগি আছিল তেখেতৰ সহধৰ্মিনী এইটোতো আৰু অদ্ভুত কথা গতিকে এই কথাবিলাক আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে সদায় তথ্য সমৃদ্ধৰ কথা কয় তেওঁ এনে কথা নকয় কিন্তু অন্তৰৰ পৰা এইটো কৈছে যেন মানে মুখ্যমন্ত্ৰীৰ কথাখিনি মই শ্ৰদ্ধা জনাই কৈছোঁ যেন তেওঁ পাকিস্তানলৈ গৈছে এই কথাটো যেন মিছা হওক মই সেইটোৱে বিচাৰিছোঁ কাৰণ হাজাৰ হওক তেওঁৰ প্ৰতি এটা আমাৰ নিজৰ জ্ঞাতি আমাৰ একেই অসমীয়া সন্তান কিবা এটা ভাবিবলৈ মানে হেৰি লাগিছে যে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছে 15 দিন গৈ আছে আমুক কৰিছে তামুক কৰিছে ভাবিবলৈ খুব মানে বেয়াও লাগিছে কথা বিশ্বাসেই নহয় আচল কথা মোৰ বিশ্বাস নহয় যে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছে মোৰ কথাটো বিশ্বাস নহয় কিন্তু আটাইতকৈ ডাঙৰ কথা দুদলীয়মান অৱস্থা পাইছোঁ কাৰণ মই সংবিধানৰ ৰক্ষা কৰোঁতা এগৰাকী ব্যক্তি মুখ্যমন্ত্ৰী ভাষ্যৰ সদায় এটা তথ্য সমৃদ্ধ সেইটো এটা ডাঙৰ সেইকাৰণে আজি মনটো বেয়া হ'ল ৰাইজে আশীৰ্বাদ দিছে চাওক ৰাইজে পূৰ্বতে প্ৰতিটো উপনিৰ্বাচন নিৰ্বাচন পৰিষদৰ নিৰ্বাচন সকলো পঞ্চায়ত দিছে আজি মাজুলীলৈ আহোঁতে এটাই কথা কৈছে মই সেইখিনি কথা মিটিঙত কৈছিলোঁ যে কেন্দ্ৰত বিজেপি ৰাজ্যত বিজেপি মোৰ গাঁওখনৰ উন্নয়নৰ বাবে মাজুলীৰ গাঁৱে বিজেপি গতিকে আৰু মাজুলীৰ লগতো যি ব্যৱসায়িকভাৱে ইমান দিন সংযুক্ত আছে মাজুলীবাসী ৰাইজে আমাৰ গণশক্তি গণ পৰিষদ BPPL ৰাভা যৌথ মঞ্চ আৰু আমাৰ বিজেপিৰ যি সমূহীয়া প্ৰচেষ্টা তাক আশীৰ্বাদ দিব বুলি গৌৰৱ গগৈক দৰবাৰ দিবলৈ নাপায় আৰু গৌৰৱ গগৈ ভালে পাইছোঁ মই কথাটো এতিয়া মুখ্যমন্ত্ৰী কৈছে যে গৌৰৱ গগৈ যিহেতু আন্তঃৰাষ্ট্ৰীয় কথা পাকিস্তানৰ দৰে ৰাষ্ট্ৰৰ কথা মানে তেওঁ সংসদৰ বাহিৰে উদাত্ত ভাষণ টিভিৰ ভাষণত ব্যস্ত বিহুৰ দিনাখন সম্ভ্ৰান্ত মানুহৰ মাজত গুৱাহাটীত ব্যস্ত ঈদৰ দিনাখন তেওঁ নামাজত ব্যস্ত গুৱাহাটীত গতিকে তেওঁ যিটো এনেকৈ বাহিৰে ব্যস্ত সাংসদ এজনেতো কিবা এটা কাম কৰিব লাগিব এতিয়াৰ পৰা সাংসদজনে যিখিনি কাম কৰিব পাৰে যিহেতু মই ৰাজ্যসভাৰ সাংসদ মই মোদী ডাঙৰীয়াৰ প্ৰতিনিধি মই হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰতিনিধি এতিয়াৰ পৰা মাজুলীকে ধৰি আমাৰ এই 10টা সমষ্টিত যোৰহাট লোকসভাৰ 10টা সমষ্টিত বিভিন্ন কাম কাজ সাংসদ এজনে কৰিব পৰা কাম কাজ এতিয়া মই কৰিম বুলি মন লৈছোঁ মুখ্যমন্ত্ৰীৰ সহযোগিতা আগবঢ়াম বুলি কৈছে এতিয়া দেখিছে বহু লোকে এপ্লিকেশ্যন দিছে এই এপ্লিকেশ্যনখিনি যদি গৌৰৱ গগৈক দিলেহেঁতেন তেওঁ গাড়ীৰ পিছফালে পেলাই থোৱাৰ বাবে একো কৰিব নোৱাৰিলে এপ্লিকেশ্যনখিনি তেওঁতো কোনো বিষয়ৰ কাৰ্যালয় নিদিয়ে তেওঁতো হিমন্ত বিশ্বৰ পৰা ৰণোজ পেগু বা আমাৰ ভুৱন গাম বা প্ৰধান বৰুৱাটো নিদিয়েগৈ তেওঁতো সেইখন পেলাইহে থ'ব কোনোবাইতো কাম কৰিব লাগিব এপ্লিকেশ্যনখন নিটো কাৰোবাক দিবগৈ লাগিব সেই কামটো মই কৰিম আৰু কৰাটো মোৰ বাবে সহজ কাৰণ মই মিত্ৰজোঁটৰ প্ৰতিনিধি শাসক দলৰ আপুনি এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আজি সুধিবলৈ পৰা সুযোগ পাইছোঁ কাৰণে সুধিছোঁ ব্ৰহ্মপুত্ৰ ব'ৰ্ডে 2004 চনত মাজুলী দায়িত্ব লৈ খহনীয়া প্ৰতিৰোধ তেওঁলোকে প্ৰতিৰোধ কৰিব পৰা নাই ক'ৰবাত যেন ব্যৰ্থ হৈছে এতিয়াও দাদা যদি আপুনি উজনিৰ পৰা নামনিলৈ চাই খহনীয়া ব্যাপক ৰূপে প্ৰকৃতিৰ সৈতে যুদ্ধ কৰিব লগা হৈছে এতিয়া চাওক এইটো গৰাগহনীয়াৰ ক্ষেত্ৰত মই আপোনালোকক ক'ব বিচাৰোঁ কাৰণ কংগ্ৰেছৰ দিনত কিমান মাজুলী গুচি গ'ল আৰু আমাৰ দিনত ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ কথাই কৈ আছোঁ কাৰণ ব্ৰহ্মপুত্ৰ ব'ৰ্ডে য'ত গৰাখহনীয়া হৈছে 49 crore এটা টেণ্ডাৰ হৈ গৈছে আৰু কামটোতো আৰম্ভ টেণ্ডাৰ হৈ গ'ল কামটোতো আৰম্ভ হ'ব কামটোতো আৰম্ভ নোহোৱা নহয় কাৰণ কংগ্ৰেছৰ দিনততো 1 পইচা তাত কাম হৈছিল নে আপোনালোকে কওক
আৰু আমি আশাবাদী কাৰণ দুইখন চৰকাৰ আমাৰ নিজৰ চৰকাৰ যদি কাম হ'ব নাই নাই এইটো জোৰ দিব নালাগে এইটো জোৰ দিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে জোৰ দিব নালাগে কাৰণ টিকে কোম্পানী তাৰমানে এতিয়া কি হয় এতিয়া ধৰক আমাৰ দলংখন মাজতে স্থবিৰ হৈছিল এতিয়া দলংখন আকৌ কি আৰম্ভ হ'ল সকলোৱে জানে পুঁজি মুকলি কৰা হৈ গৈছে গতিকে এতিয়া যিমান কাম আছে যিমান কাম আগতে কংগ্ৰেছে কৰিব নোৱাৰিলে সকলো কাম হ'ব আৰু যিখিনি কাম দেখাত স্থবিৰ যেন লাগিছে স্থবিৰ নহয় এইটো কেন্দ্ৰীয় সন্থা সকলো আৰু এই দায়িত্ব আমি লৈছোঁ ৰাজ্যৰ ৰাজনীতিত 150 কোটি টকীয়া ৰাজপ্ৰসাদৰ প্ৰসংগ উত্থাপন নাই এইবিলাক তথ্য অমৃতৰ কথা নহয় কল্পনা প্ৰকৃতৰ কথা মোৰ হাতত একো তথ্য পৰাই নাই তথ্য পৰাই তেতিয়া ক'ব পাৰিম এনেই এতিয়া ধৰি লওক মই ঘৰ এটা ৰিপেয়াৰ কৰি আছোঁ মোৰ ঘৰটো যদি আপোনালোকে কোনোবাই কৈ দিয়ে যে 2 কোটি টকা কালিকা তথ্য অমৃত হ'লে হ'ব এইটো মই যিহেতু দেখা নাই যোৱা নাই তথ্য নাই গতিকে ক'বলৈ দিম Sir, there are some political leaders giving some controversial statements on Pahalgam, like Vijay Bhattacharya. So it is the perfect it is the time to be united for the nation to support Paramadhananda Narendra Modi ji. So we should be united. This is the thing. And I don't want to reiterate anything on any comments made by any people. The official statements of our ministry and the government has already been reiterated by our spokesman of External Affairs. Thank you. Sir, Gaurav is playing with Pakistan. Yeah, it's a very. I don't know. It's very tough to believe. Whether really Mr. Gaurav Gogoi had visited Pakistan for several times, and news has emerged in your media also that he spent more than 15 days in Pakistan. Really, is I don't know, but yes, it's a matter to think